ইভিনিং এভৰিৱান। আজি আমি কম্পাৰেটিভ ষ্টেটমেণ্ট এটা কৰিম আৰু 2025ৰ পৰা লৈছোঁ। 2025ৰ কুৱেশ্যন নম্বৰ 12টো কৰিম। তো কি দিছে চাওঁ, এইটো কৈছে কি প্ৰিপেয়াৰ কম্পাৰেটিভ ইনকাম ষ্টেটমেণ্ট ফ্ৰম দ্য ফলোয়িং পাৰ্টিকুলাৰ্ছ অফ বি পি লিমিটেড। ঠিক আছে, 6 মাৰ্কৰ কুৱেশ্যন হয়। তো ফৰ্মেট দিয়া আছে আমাক, চেলছ দিয়া আছে, কষ্ট অফ গুডছ চল্ড দিয়া আছে, ইনডাইৰেক্ট এক্সপেন্স দিয়া আছে। তো এই যেতিয়া কষ্ট অফ গুডছ চল্ড দিয়া থাকিব নহয়, তো আমি যোনটো ফৰ্মেট কৰিছিলোঁ ফাইনেন্সিয়েল ষ্টেটমেণ্ট অফ এ কোম্পানী, তুমি সেইটো ফ'ল' কৰিব নোৱাৰা। ইয়াৰে আৰু এখন ফৰ্মেট আছে, তো সেইটো ফ'ল' কৰিব লাগিব। তো আমি প্ৰথমতে অপশ্যন নম্বৰ 1 আমাক কি ইনফৰমেশ্যন দিয়া আছে, চেলছ দিয়া আছে। তো চেলছ 2022ত আমাৰ কিমান হৈছে, 4 lakhs হৈছে, আৰু এইটোত কিমান হৈছে, 6 lakh হৈছে। প্ৰথমতে এই ডাটাটো লিখি ল'লোঁ। ছেকেণ্ডত আমি কি লিখিম জানানে? ছেকেণ্ডত আমি লিখিম লেছ কষ্ট অফ গুডছ চল্ড। কষ্ট অফ গুডছ চল্ডটো আমি ছেকেণ্ডত লিখি ল'ম। কষ্ট অফ গুডছ চল্ড কিমান পাৰ্চেণ্ট বুলি কৈছে, এটাত 60%, বহুত 60% আছে। তো 60% কাৰ ওপৰত কৰিবা, চেলছৰ ওপৰত কৰিব দিছে। চেলছটোতো 4 lakhs আছে, 4 lakhsৰ 60% কৰি দিয়া। 6 4 যা কিমান হ'ব, 24, মতলব 2,40,000 পালোঁ ইয়াতে। ইয়াৰো 60% কৰিলে 6 6 যা 36, 3,60,000। তো আমি এই দুটা এমাউণ্ট পাই গ'লোঁ। তো এইটো চেলছৰ পৰা যদি তুমি এইটো মাইনাছ কৰি দিয়া, তো মাইনাছ কৰিলে কি ওলাব, চেলছৰ পৰা যদি এইটো মাইনাছ কৰি দিওঁ আমি, তো আমি পাম 4 লাখৰ পৰা 2,40,000 গ'লে কিমান থাকিব, ইফালে হৈ গ'ল 60,000, 3 লাখ হৈ গ'ল, 1,60,000 আমি পালোঁ। আৰু 23ত কিমান আহিব, এইটো 3,60,000, 40,000ত 3,60,000 লগত কিমান হৈ যায়, 4 lakh, আৰু ইফালে 2,40,000। তো পাই গ'লোঁ আমি। তো এই বস্তুটো যে ভেলুটো যে আমি পালোঁ, ইয়াক আমি কি বুলি ক'ম জানানে? এইটোক আমি ক'ম গ্ৰছ প্ৰফিট। তো আমি এইটোৰ নাম কি দিম, গ্ৰছ প্ৰফিট। কিয় কি চেলছৰ পৰা কষ্ট অফ গুডছ চল্ড গ'লে কি পায়, গ্ৰছ প্ৰফিট পায়। ইয়াৰ পিছৰ ষ্টেপটো আমি ফ'ল' কৰিম। কি আইটেম আছে চাই লওঁ। কৈছে ইনডাইৰেক্ট এক্সপেন্স আছে। ঠিক আছে, তো ইনডাইৰেক্ট এক্সপেন্সেছ মানে আমি এইটো 4th দি দিম। তো এইটোক আমি প্লাছ কৰি দিম এড। এইটো কি হয়, এক্সপেন্সেছ না, এক্সপেন্সেছ হ'লে আমি মাইনাছ কৰিব লাগিব। তো এক্সপেন্সবিলাক লেছ কৰিব লাগিব। তো লেছ কৰিলে এইটো আমি লিম অপাৰেটিং এক্সপেন্স। তাৰে আণ্ডাৰত আহিছে ইনডাইৰেক্ট এক্সপেন্স। কিমান কিমান আছে চাওঁ, এইটোও পাৰ্চেণ্টেজত আছে। কৈছে 50% অফ চেলছ, 50% নহয়, 5% অফ চেলছ বুলি কৈছে, 5%। তো এইটো 5% আমি কৰি দিম, চেলছৰ ওপৰত 5%। তো চেলছৰ ওপৰত 5% কৰিলে কিমান হয়, 5 4 যা 20। চোৱা, এই 4 lakhsৰ ওপৰত 5%, তো 5% কৰি দিবা, 5/100 ইনটু 4 lakhs। তো 5 4 যা 20, তো 20 হৈ যাব। তো আমি এইটো পাই গ'লোঁ 20,000 ইনডাইৰেক্ট এক্সপেন্সেছ। ইয়াতো 5%, 5 6 যা 30, ডেট মিনছ 30,000। তো এনেকৈ তোমালোকে ওলাই ল'ব পাৰিবা। তো এইটো কৰাৰ পাছত আমাৰ যোনটো থাকিব আমাৰ তাত বেলেঞ্চ, তো আমি পাই যাম 5 নম্বৰ। তো 1,60,000 পৰা 20 মাইনাছ কৰা, 1,40,000 পাবা। 2,40,000 পৰা 30,000 গ'লে 2,10,000 আহিব, হয়নে? 2,10,000 পাই যাম। তো ইয়াৰ আমি নাম কি দিম জানে? এইটো হ'ব নেট প্ৰফিট, নেট প্ৰফিট বিফ'ৰ টেক্স। তো আমি নেট প্ৰফিট বিফ'ৰ টেক্স পাই গ'লোঁ ইমান। তো ইয়াৰ পৰা আমি এতিয়া কি কৰিব লাগিব, আকৌ টেক্স লেছ কৰিব লাগিব। তো এইবাৰ আমি লেছ কৰি দিম টেক্স, হয়নে? টেক্স লেছ কৰি দিওঁ। টেক্সটো কিমান পাৰ্চেণ্ট আছে চাই লওঁ। টেক্স পাৰ্চেণ্টেজ আছে 50%, বহুত কেছ 50% আছে। তো 50% কৰি দিয়ে মানে ডাইৰেক্ট আধা কৰি দিলে হৈ যাব। 1,40,000 আধা ইফালে হৈ যাব তোমাৰ 70,000, আৰু ইফালে 2,10,000 আছে, 1,05,000 পাম ইয়াতে, হয়নে? তো ইয়াৰ পিছত যিটো আমি পাম, যিটো মাইনাছ কৰি পাম, ইয়াতেতো 70,000 আহিব, আৰু ইফালে আহিব 1,05,000। ইয়াৰ নাম হ'ব নেট প্ৰফিট আফটাৰ টেক্স, নেট প্ৰফিট আফটাৰ টেক্স। তো আমাৰ গোটেইখিনি কমপ্লিট হৈ গ'ল, হয়নে? তো এতিয়া আমাৰ ডিউটি হ'ল কি জানানে, এই বাকী দুটা কলম ফিল আপ কৰা। তো বাকী দুটা কলম আমি কেনেকৈ ফিল আপ কৰিম, একদম ইজি হয়। তো ফাৰ্ষ্ট আমি এবছলুট চেঞ্জ আছে। এবছলুট চেঞ্জ মানে কিমান বাঢ়িল চোৱা। 2022ত আমাৰ 4 লাখ আছে, ইয়াতে আমাৰ 6 লাখ হৈ গ'ল। তো 6 লাখৰ পৰা 4 lakhs মাইনাছ কৰা, 2 lakhs পাই যাবা। তো ইয়াতে 2 lakhs লিখি দিলোঁ। নেক্সট আমি 3,60,000 পৰা এই 2,40,000 মাইনাছ কৰি দিম। তো কিয় কি কম্পেৰেটিভ যিহেতু কৰিছোঁ, কম্পেৰিজনে কৰিব লাগিব। এইটোৰ পৰা এইটো মাইনাছ কৰিলে পাম আমি 1,20,000, হয়নে? 1,20,000 আহি গ'ল ইয়াতে। ইয়াতো মাইনাছ কৰি দিওঁ 2,40,000, 1,60,000 লগত 40, ইফালে 40 + 40 মানে 80,000। এইটো 80,000 পাই গ'লোঁ। ইফালে তোমাৰ 30ৰ পৰা 10 গ'লে 10,000, চব পজিটিভ আহি আছে।
2,10,000 পৰা এইটো গ'লে কিমান হ'ব 60 প্লাছ তো এইটোৰ পৰা 2,10,000 পৰা এইটো মাইনাছ কৰি দিয়া 40 60 70,000 তো 70,000 পাই গ'লোঁ আৰু এইটো পাই যাম 1,05,000 পৰা 70,000 গ'লে তোমাৰ কিমান হ'ব 35,000 তো 35,000 পাই গ'লোঁ ইফালেও কিমান আহিব 35,000 তো আমাৰ এবছলিউট চেঞ্জ আমাৰ ওলাই গ'ল হয়নে এতিয়া আমি কি আহিম পাৰ্চেণ্টেজ চেঞ্জ তো পাৰ্চেণ্টেজ চেঞ্জ কেনেকৈ ওলাব লাগে জানে নাই পাৰ্চেণ্টেজ চেঞ্জত এইটো ডিভাইড বাই বেছ ইয়াৰ চিম্পল একদম এবছলিউট চেঞ্জ ডিভাইড বাই বেছ ইয়াৰ ইনটু 100 তো বেছ ইয়াৰ মানে প্ৰথম ইয়াৰটো আৰু যাৰ লগত আমি কম্পেৰিজন কৰি আছোঁ তো প্ৰথমটো আমাৰ হ'ব 2 lakhs এই যে 2 lakhs ডিভাইড বাই 4 lakhs হয় নাই 4 lakhs ইনটু 100 তো এইটোতো টুৱেদি যায় মানে 1/10 মানে 50% 1/2 পোৱা মানে 50% হয় নাই এনে গমেই পাই যায় 4 lakhs আছিলে তো বাঢ়িছে যদি 2 lakhs তো মানে 50% বাঢ়িছে নেক্সট 2,40,000 এইটো 1 ইয়াতো সেম 1,20,000 ডিভাইড বাই কি কৰিম 2,40,000 হয় নাই তো মতলব 12 ডিভাইড বাই 24 0 বলে তো কাটাই যাব ইনটু 100 কৰিলে কিমান হয় এইটো দুবাৰ যাব তো ইয়াতো আমি কিমান পাই আছোঁ 50% পাই আছোঁ ইয়াতে আহিব 80,000 ডিভাইড বাই 8 2 16 মানে ইয়াতো 50% আহি আছে ইয়াতে তোমাৰ 10,000 ইয়াতো 50% আহি আছে তো কুৱেশ্যনবিলাক নৰ্মেলি ইজি কৰি দিয়ে আমাক ডিভাইড কৰোঁতে 70 ডিভাইড বাই 7 2 14 ইয়াতো 50% আহি আছে 35,000 ডিভাইড বাই 70 35 দি 70 দুবাৰ যায় মানে হাফ হ'ব এইটো 50% আহি আছে আৰু লাষ্টতো 50% আহিছে তো আমাৰ এনসাৰ হৈ গ'ল এক্সামত নৰ্মেলি এনেকুৱা ইজি পাৰ্চেণ্টেজ ওলাই থাকে টান নিদিয়ে আৰু তোমালোকৰ বুকছত যিবিলাক চাম আছে সেইবিলাক অলপ টাফ আছে তো আমাৰ কম্পাৰেটিভ ষ্টেটমেণ্ট হৈ গ'ল সেম কুৱেশ্যনটোৰ আমি কমন চাইজো কৰি দিওঁ একেলগে কমন চাইজো ক্লিয়াৰ হৈ যাব ঠিক আছে তো কমন চাইজ কৰি দিওঁ তো কমন চাইজ ষ্টেটমেণ্টটো ফৰ্মেট প্ৰথম দুটা ফৰ্মেটটো সেম থাকিব তো এইটো আমি সেম লিখি দিম প্ৰথম আছিলে আমাৰ সেলছ আমাৰ কিমান আছিলে 4 lakhs আৰু 6 lakhs আছিলে তাৰপিছত আমাৰ আছিলে ছেকেণ্ডত লেছ কৰিছিলোঁ আমি কষ্ট অফ গুড সোল্ড হয়নে কষ্ট অফ গুড সোল্ড কিমান পাৰ্চেণ্ট আছিল জানো আমাৰ 60% আছিলে 60% কৰি দিওঁ তো 2,40,000 এইটো 3,60,000 হয়নে তাৰপিছত আমি এইটো মাইনাছ কৰি দিওঁ থাৰ্ড ষ্টেপত আমি এইটো পাই যাম গ্ৰছ প্ৰফিট হয়নে মাইনাছ কৰিলে কি পাইছিলোঁ গ্ৰছ প্ৰফিট পাইছিলোঁ তো ইয়াতে আমাৰ আহি গ'ল 60,000 1,60,000 আৰু ইয়াতে আহি যাব 2,40,000 60 প্লাছ 44 2,40,000 ইয়াৰ পৰা আমি আকৌ মাইনাছ কৰিছিলোঁ লেছ ইনডাইৰেক্ট এক্সপেন্সেছ হয়নে ইনডাইৰেক্ট এক্সপেন্সেছটো কিমান আছিলে 5% আছিলে তো ইয়াতে আমি এইটো 20,000 পাইছিলোঁ আৰু ইয়াতে পাইছিলোঁ আমি 30,000 তো মাইনাছ কৰাৰ পিছত আমি যিটো ৰিজাল্ট পাইছিলোঁ তাৰ নাম দিছিলোঁ কি এইটো আহিছিলে তোমাৰ নেট প্ৰফিট বিফৰ টেক্স তো এইটো এমাউণ্ট পালোঁ 1,40,000 এইটো পালোঁ 2,10,000 ইয়াৰ পিছত আমি আকৌ লেছ কৰি দিম এইবাৰ লেছ হ'ব কি জানানে এইবাৰ লেছ হ'ব টেক্স তো টেক্সটো আমাৰ আছিলে 50% মানে 70,000 1,05,000 তো মাইনাছ কৰিলে আমি যিটো ৰিজাল্ট পাম তাৰ নাম হ'ব নেট প্ৰফিট আফটাৰ টেক্স তো ইয়াৰ এমাউণ্টটো হৈ গ'ল আধা 70,000 ইয়াতো 1,05,000 তো এইখিনিলৈকেতো আমাৰ ক্লিয়াৰ হৈ গ'ল এইটোতো আগৰ নিচিনা ছেমেই আছে হয়নে তো জাষ্ট চেঞ্জ ক'ত হ'ব চাবা তো আমি কমন চাইজত কি কৰোঁ এই যোনটো সেলছ আছে নহয় সেলছক আমি কি কৰোঁ 100 ধৰোঁ সেলছক আমি কিমান পাৰ্চেণ্ট বুলি ধৰিলোঁ 100% মানে 4 lakhs প্ৰথম মই 4 lakhsৰ কথা 4 lakhsক মই কিমান ধৰিছোঁ 100 ধৰিছোঁ তেতিয়াহ'লে 2,40,000ৰ পাৰ্চেণ্টেজ কেনেকৈ হ'ব তো এইটো ওলাবৰ কাৰণে আমি কি কৰিম ওপৰত যিটো আছে ওপৰত আমি 2,40,000 লিখিম ডিভাইডেড বাই কি হ'ব জানেনে এইটো যাক বেছ ধৰিছোঁ 4 lakhক ধৰিছোঁ না 4 lakhs ইনটু 100 হয়নে তো এইটো কেঞ্চেল কৰিলে আমি পাই যাম তো কিমান হ'ব এইটো 4 দি যদি কেঞ্চেল কৰোঁ 24 4 1 4 হয়নে আৰু তোমাৰ
এইকেইটা জিৰ' কেঞ্চেল যাব তো হৈ গ'ল ইয়াৰ এটা জিৰ'টো ইয়াৰ লগত কাটা যাব হয়নে তলত 5টা জিৰ' আছে আৰু ইয়াতো এইটো 5টা এটা জিৰ' থাকি যাব মানে 60%। তো প্ৰথম আমি পালোঁ 60%। নেক্সট আমি 1,60,000 ডিভাইড বাই কি কৰিম 4 লাখ। তো 1,60,000 ডিভাইড বাই 4 লাখ কৰিলেতো ইজিলি কেলকুলেট কৰিব পাৰিবা 1,60,000 ডিভাইড বাই তোমাৰ 4 লাখ ইনটু 100। তো 4টা জিৰ' ইয়াতে 4টা গ'ল আৰু এটা ইয়াৰ লগত গ'ল তো 4 4 + 16 মতলব 40%। তো ইয়াতে পাই গ'লোঁ 40%। নেক্সট 20,000 ডিভাইড বাই 4 লাখ কৰিবা তো 20,000 কিমান 2 যাব তোমাৰ সেই হৈ যাব 20,000 ডিভাইড বাই 4 লাখ 2 2 বাৰ যায় তো 2% ওলাব হয়নে তো 2% আহি যাব। তো এইটো আহি গ'ল তোমাৰ 2 লাখ 20,000 ডিভাইড বাই 4 লাখ না তো হাফ মানে 5% আহিছে 5%। এইচত 20,000 ডিভাইডেড বাই 4 লাখ ইনটু 100 হয়নে নাই তো 4টা জিৰ' কাটা গ'ল এটা জিৰ' ইয়াৰ লগত কাটা যাব তো 4 দি ইয়াক দুবাৰ যাব 2 দি ইয়াক 5 বাৰ যাব মানে পাই গ'লোঁ আমি 5%। তো এনেকৈ পাই যাম। নেক্সট আমি এইটো হৈ গ'ল এবাৰ 1,40,000 ডিভাইড বাই কি কৰিম 4 লাখ কৰিম হয়নে 1,40,000 ডিভাইড বাই সেই কৰি দিম 4 লাখ। তো কিমান হ'ব 270 তো 4 লাখ ডিভাইড বাই সেই কৰিবা 1,40,000 ডিভাইড বাই 1,40,000 ডিভাইড বাই 4 লাখ ইনটু 100 হয়নে তো 3টা জিৰ' কেঞ্চেল গ'ল এইটো জিৰ' কেঞ্চেল গ'ল এইটো জিৰ' ইয়াৰ লগত কেঞ্চেল গ'ল 2 দি ইয়াক কিমান বাৰ যাব ইয়াক 7 ইয়াক 2 তো ওপৰত 70 হ'ল 70 ডিভাইড বাই 2 কৰিলে কিমান হয় 35 তো আমি পাই গ'লোঁ 35%। তো এইটো ওলাব 35%। তো ইয়াৰে 70,000 আছে তো 70,000 1,40,000 35 পাইছিলোঁ 70,000ত কিমান পাম 70 আধা কৰি দিলোঁ হ'ল 35ৰ আধা কিমান তো এইটো পাই যাম আমি 17.5% পাই যাম এইটো 17.5% পাই যাম। তো এইবাৰ আমি আহোঁ 2023 কেনেকৈ ওলাম এইবাৰ 6 লাখক আমি কিমান পাৰ্চেণ্ট ধৰিম জানানে 6 লাখক ধৰিম আমি 100%। 6 লাখটো বেছ হৈ গ'ল মানে তাৰপিছত বেছ কৰি ইয়াৰ ওপৰত পাৰ্চেণ্টেজটো ওলাই যাম। তো 3,60,000 ডিভাইড বাই কি হ'ব 6 লাখ 3,60,000 ডিভাইড বাই 6 লাখ কৰা তো এইটো কিমান ওলাব 60% ওলাব। নেক্সট 2,40,000 ডিভাইড বাই 6 লাখ কিমান এইটো আহি যাব কিমান 40% সেনেকৈ 30,000 ডিভাইডেড বাই সেই কৰিবা 6 লাখ কৰিবা তো 3 2 = 6 মানে 5% ইয়াতো আহিব। নেক্সট 2,10,000 ডিভাইডেড বাই 6 লাখ তো এইটো আহি যাব 35%। কুৱেশ্যনটো তোমালোকক ইজি কৰি কিনি দিছে সেইকাৰণে আমাৰ ছেম ওলাই গৈ আছে হয়নে আদাৰৱাইজটো বেলেগো দিব পাৰে তো এক্সামত নৰ্মেলি ইজি দিয়ে। তো এইখিনি আমাৰ কমপ্লিট হৈ গ'ল। তো কম্পাৰেটিভ কমন চাইন্স বহুত ক্লিয়াৰ হৈ গ'ল। তো জাষ্ট প্ৰচেছটো জানিব লাগে ফৰ্মেটটোতো তোমালোকে এটা ফৰ্মেটটো জানাই আৰু এইটো হ'ল কষ্ট অফ গুডছ চল্ডে দি দিয়া থাকে তো এইটোৰ ফৰ্মেট এনেকুৱা হয়। তো আজিৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰোঁ থেংক ইউ।